নাছা ভ্ৰমণৰ সুবিধা লাভ কৰিছে কলিয়াবৰৰ এজন ছাত্ৰই আৰু কলিয়াবৰ গুৰুকুল বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ জোনাকজ্যোতি বৰদলৈয়ে এই সুবিধা লাভ কৰিছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত যিহেতু আমি কলিয়াবৰ গুৰুকুল বিদ্যালয়ত উপস্থিত আছোঁ, আমি দেখুৱাইছোঁ এইগৰাকী ছাত্ৰই নাছালৈ যাবলৈ সুবিধা লাভ কৰিছে। আমি পোনে পোনে তেওঁৰ পৰা আচলতে জানিব চেষ্টা কৰিম যে তুমি এইবাৰ নাছালৈ যাবলৈ সুবিধা লাভ কৰিছা, কেনেকুৱা অনুভৱ? হয়, নমস্কাৰ, মোৰ নাম জোনাকজ্যোতি বৰদলৈ, মই ক্লাছ 8ত পঢ়োঁ। নাছলৈ মানে সুবিধা লাভ কৰিছোঁ মই এপ্ৰিলত যিটো এক্সামৰ কথা গম পাইছিলোঁ, তেতিয়া মই গম পাইছিলোঁ মানে যতীন ছাৰে মোক কৈছে এইটো এক্সাম দিব পাৰি। মই এইটো এক্সাম দিলোঁ আৰু 5 মিনিট মই ৰিজাল্ট পাইছিলোঁ। তাৰপিছত মই স্কুলত ক'লোঁ কি এইটো এক্সাম এনেকুৱা হ'ব, কৰিব পাৰি। তাৰপিছত স্কুলে মোক ক'লে কি প্ৰিপেৰেশ্যন এনেকৈ কৰিব লাগে, আৰু তাৰপিছত মই লাষ্ট 15 মিনিট এইটো এক্সামৰ ফাইনেল কৰিছিলোঁ, য'ত মই চিলেক্ট হ'লোঁ। নিশ্চয় এইগৰাকী ছাত্ৰ জোনাকজ্যোতি বৰদলৈ তেওঁ নাছালৈ যাবলৈ সুবিধা লাভ কৰিছে। অহা ডিচেম্বৰ মাহত তেওঁ নাছালৈ যাব আৰু এই যিগৰাকী ছাত্ৰ, এই ছাত্ৰগৰাকীক নাছালৈ যোৱাৰ যি তেওঁলোকৰ অন্তৰালত যিসকল শিক্ষক আছে, এই বিদ্যালয়ৰ পৰিচালনা সমিতি আছে, আমি তেওঁলোকৰ মনৰ কথাও জানিব চেষ্টা কৰিম। যিহেতু ইয়াত বিদ্যালয়খনৰ অধ্যক্ষগৰাকী আছে, আমি তেওঁৰ পৰাই জানিম যে আপোনালোকৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰ নাছালৈ যাব, কেনেকুৱা অনুভৱ, কেনেদৰে প্ৰস্তুতি চলাইছিল? It's a truly exciting and proud moment for us, Koliabor Gurukul, and he was secured the exam and was meet the renowned Dr. Don Thomas, and we are very proud for him. And this success is because of his dedication, hard work, and obviously because of his parents also. Now our team, including all the teachers, especially Jotin sir, our director sir, also help us throughout the process. And I think this is the first for us, and we will go further in this process. So we wish him a greater success in the future. বিদ্যালয় পৰিচালকগৰাকী আছে, আপোনাৰ অনুভৱ কেনেকুৱা? হয়, আমাৰ বিদ্যালয়ৰ পৰা জোনাকজ্যোতি বৰদলৈয়ে নাছালৈ যাবলৈ সুযোগ পাইছে। এক দীঘলীয়া প্ৰতিযোগিতাৰ অন্তত তেওঁ ইতিমধ্যে কালি চিলেকশ্যন পোৱাৰ খবৰটো আমি পাই অত্যন্ত গৌৰৱবোধ কৰিছোঁ। আৰু কলিয়াবৰ আমি অলপ পিছপৰা জেগাতে আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠিত। এই জেগাৰ পৰা আমি এটা মন আছে আকাশ চোৱাৰ। ইয়াৰ অতি পিছপৰা পৰিয়ালৰ শিশুসকলক লৈ পেলাই আমি এটা উজ্জ্বল ভৱিষ্যতৰ দিশৰে আকাশলৈ তেওঁলোকে মন মেলিব পৰাকৈ তেওঁলোকৰ মনটো ডাঠ কৰি দিয়াকৈ যিমান পাৰোঁ মই শিক্ষক শিক্ষয়িত্ৰীসকলক নেতৃত্ব দিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াটোত যতীন বৰা ছাৰে আমাৰ নেতৃত্ব বহন কৰিছিল, আৰু যতীন বৰা ছাৰৰ লগতে আমাৰ প্ৰিন্সিপাল মেডাম আৰু অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকলে নেতৃত্ব বহন কৰি আহিছে। তেওঁলোকে যথেষ্ট ছাত্ৰজনক সহায় সহযোগিতা আগবঢ়াইছে। আপোনালোকৰ জৰিয়তে মই তেওঁলোককো কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আমি এদিন কলিয়াবৰৰ বিদ্যায়তনিক ক্ষেত্ৰখনত কলিয়াবৰ গুৰুকুল এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকিব পাৰিম। আপোনাৰ অনুভৱ কেনেকুৱা? আপোনাৰ নেতৃত্বতে তেওঁ এই পথ বিচাৰি পাইছে যাত্ৰাৰ বাবে? আমি সঁচাই বহুত মানে হেপী ফিল কৰিছোঁ, বিকজ আমি যেতিয়া এক্সামটো হোৱাৰ আগতে আমি গম পাইছিলোঁ যে সি চিলেক্ট হ'ব বুলি। বিকজ আমি স্কুলত এনেকুৱা এটা প্লেটফৰ্ম ক্ৰিয়েট কৰিছিলোঁ যিটোৰ জৰিয়তে যেনেকুৱা টাফ এক্সাম নহওক কিয় যাতে চব ক্লিয়াৰ কৰিব পাৰে। চ' আমি সঁচাই বহুত সুখী, আৰু আগুৱাই যাওক, আৰু স্কুলখন আগুৱাই যাওক, আৰু ল'ৰা ছোৱালী যাতে আমি এনেকুৱা ধৰণৰ প্লেটফৰ্মত আগবঢ়াই নিব পাৰোঁ। ইয়াত বিশেষকৈ আমাৰ বেকবোন হিচাপে থাকে ডাইৰেক্টৰ ছাৰ, প্ৰিন্সিপাল মেম আৰু টিচাৰ্ছ। আমি অল আৰ ডুইং লাইক এ টিম ৱৰ্ক। সেই কাৰণে আমি হয়তো আজি এই সফলৰ মুখ দেখিব পাইছোঁ। নিশ্চয় এনেদৰে তেওঁলোক সফলতাৰ মুখ দেখিছে, কিয়নো এইখন বিদ্যালয় কলিয়াবৰ গুৰুকুল বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ জোনাকজ্যোতি বৰদলৈয়ে নাছা যোৱাৰ সুযোগ লাভ কৰিছে, আৰু অহা ডিচেম্বৰ মাহত তেওঁ যাত্ৰা কৰিব। আৰু এই খবৰ এতিয়া কলিয়াবৰবাসীক অতিকৈ আনন্দিত কৰি তুলিছে। এই বিদ্যালয়ৰ প্ৰতিজন শিক্ষক, প্ৰতিজন কৰ্মচাৰীক আনন্দিত কৰি তুলিছে, কিয়নো এইখন বিদ্যালয়ৰ এজন ছাত্ৰ নাছালৈ তেওঁ যোৱাৰ সুবিধা লাভ কৰিছে, আৰু অহা ডিচেম্বৰ মাহতে তেওঁ নাছালৈ যাব বুলি জানিব পৰা গৈছে।